আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে। নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল মহিলাই অৰুণোদয়ৰ টকা অৰ্থাৎ 9,000 টকা লাভ নকৰিলে তেওঁলোকৰ বাবে আহি পৰিছে ইতিমধ্যে এটা বিগ আপডেট। 28-29 তাৰিখে নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। অৰ্থাৎ তেওঁলোকে একেলগে 10,250 টকা, যিসকল অৰুণোদয় নাপালে বা যিসকলে 9,000 টকা নাপালে তেওঁলোকে 10,250 টকা পাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। আৰু কেতিয়া পাব, কেনেকৈ পাব, এই ভিডিঅ'টিৰ জৰিয়তে সকলোবিলাক আপডেট আমি আলোচনা কৰিছোঁ। আৰু লগতে SHG মহিলাসকলে অৰ্থাৎ যিসকলে 10,000 টকা চেক বিতৰণৰ জৰিয়তে 10,000 টকা লাভ কৰিছিলে তেওঁলোকে 25,000 টকা অতি শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে। সকলোবিলাক আপডেট আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে। যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছোঁ সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল। এই মন্তব্যটোৰ জৰিয়তে আপোনালোকে ইতিমধ্যে জানিব পাৰিলে যে 28-29 তাৰিখৰ যি নিৰ্বাচনী প্ৰচাৰ আছিলে তাতেই তেখেতে ঘোষণা কৰিছে যিসকল মহিলাই অৰ্থাৎ 9,000 টকা লাভ কৰা নাই তেওঁলোকে অতি শীঘ্ৰে লাভ কৰিব বুলি, অৰ্থাৎ 10,000 টকা তেওঁলোকে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। আৰু ইতিমধ্যে ৱেবছাইটৰ জৰিয়তেও কিছুমান আপডেট আহি পৰিছে যে আপোনালোকে কেতিয়া টকাটো লাভ কৰিব, কিমান টকা লাভ কৰিব, কেনেকৈ লাভ কৰিব। ইয়াতে আপোনালোকে কিছুমান আপডেট দেখিবলৈ পাইছে। ডেছক্ৰিপশ্যনত দিয়া লিংকত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে ইয়াতে দেখিবলৈ পাব 10 মে 2026 আপোনালোকে অৰুণোদয় টকা লাভ কৰিব বুলি ইয়াতে আপডেট আহি পৰিছে। অৰ্থাৎ যিহেতু 10 মাৰ্চত এই 9,000 টকা বিতৰণ কৰা হৈছিল, এইবাৰ 10 মে তাৰিখে আপোনালোকে 10,250 টকা লাভ কৰিবলৈ গৈ আছে। যিহেতু এপ্ৰিল মাহত টকা বিতৰণ কৰা নহয় গতিকে আপোনালোকে লাভ কৰিব এই 10,250 টকা। যিসকলে অৰুণোদয় টকা পোৱা নাই 10 মে তাৰিখে আপোনালোকে লাভ কৰিবলৈ গৈ আছে। আমাৰ চৰকাৰ আহিলে 10,000ৰ জাগাত আমি মহিলাসকলক 25,000 টকাকৈ দিম। এই কথাখিনিও আপোনালোকে মনত ৰাখি লওক। এই মন্তব্যটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিছে যে কিছুদিন পূৰ্বে অৰ্থাৎ 10,000 টকীয়া চেক বিতৰণি কৰা হৈছিলে আৰু সেই চেক বিতৰণৰ অৰ্থাৎ এই চৰকাৰখন যদি আহে তেনেহ'লে আপোনালোকে 25,000 টকা অতি শীঘ্ৰে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপুনি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।